আতংকৰ 173 দিন স্বস্তিৰ নিশ্বাস বাগজানবাসীৰ অৱশেষত নিৰ্বাপিত বাগজানৰ জুই 173 দিনৰ অন্তত অৱশেষত বাগজান তৈল খাদৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল অইল ইণ্ডিয়া লিমিটেড সফল হ'ল কানাডাৰ 8 বিশেষজ্ঞ দুপৰীয়া 1:20 নিৰ্বাপিত হ'ল জুই 27 মেত বাগজানৰ 5 নং বিজিয়াৰত হঠাৎ বিধ্বংসী ৰূপ লৈছিল জুইয়ে প্ৰচণ্ড চাপত গেছ আৰু তেল নিৰ্গত হোৱাত খাদটো আগুৰি ধৰিছিল জুইয়ে তাৎক্ষণিকভাৱে সমীপৱৰ্তী অঞ্চললৈ বিয়পিছিল জুইৰ লেলিহান শিখা ঘৰ দুৱাৰ এৰি পলায়ন কৰিছিল গঞা 5 জনকৈ লোকৰ শোকাবহ মৃত্যু ঘটিল অইলে হেৰুৱালে সুদক্ষ কৰ্মচাৰী অভিযন্তা 3 মাহ ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত গঞা অইল ইণ্ডিয়াৰ নিজস্ব প্ৰয়াস বিফল হ'ল আহিছিল ছিংগাপুৰৰ বিশেষজ্ঞ দল সেয়াও বিফল প্ৰয়াস অৱশেষত কানাডাৰ বিশেষজ্ঞই জ্বলি থকা জুইকুৰা নুমুৱাবলৈ সক্ষম হ'ল জুই নিৰ্বাপন হ'ল আতংক এতিয়াও শেষ হোৱা নাই ভীতিগ্ৰস্ত হৈছে বাগজানবাসী অইল ইণ্ডিয়াই চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে বাগজানৰ 5 নং বিজিয়াৰ খাদ বন্ধ হৈ গ'লে সৃষ্টি হ'ব নেকি আন অথন্তৰ এনে শংকাই এতিয়া শংকিত কৰিছে বাগজানবাসীক তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া ৰিপৰ্ট প্ৰাগ নিউজ